আজি ৰাতিপুৱাই জলপান এবাটি খাই লৈছোঁ। কোমল চাউলৰ জলপান খাই যে মই খুব ভাল পাওঁ। আয়ুক অকণমান উলিয়াই নিওঁতে দেখিলোঁ সোণাৰু এজোপা ফুলি আছে। এইটো ছিজন যে খুবেই ভাল লাগে। চাৰিওফালে আজাৰ, সোণাৰু, বিলাতী সোণাৰু চব ফুলি থাকে। আমাৰ আকৌ অকণমান কমকৈ কঠীয়াও পাৰি থকা হৈছে। পুঠাকৰ মানে গাত তত নাইকিয়া হৈ থাকে। নাতিয়েকহঁতক ইটো খুৱাওঁ সিটো খুৱাওঁকৈ। এতিয়া কঁঠাল এটা হাল মাৰি থোৱা আছিলে, তাকে কাটি দিছে, কিন্তু ইহঁতে খাবলৈ ভাল নাপালে। গুগলি আৰু আয়ুৱে যিমান কাজিয়া লাগে, তাহাঁতৰ মাজত আকৌ সিমান মৰমো আছে। সদায় দেখাই থাকোঁ, আজি মই আমুকটো বনালোঁ, আজি বায়ে কিবা এটা বনালে। বোৱাৰীজনীয়ে কি বনায় সেয়া দেখুওৱা হোৱাই নাই। আজি এই ফুচকাখিনি তায়ে বনাই খুৱাইছে। বোলে তহঁতি চবেই কিবা এটা নহয় কিবা এটা বনাওঁ, আজি ময়ো বনাই তহঁতক খুৱাম। মা আকৌ নাতিয়েকহঁতৰ লগত খেলোঁতে দুখো পাইছে দেই, বিষৰ বেজি ল'বলগীয়া হৈছে। তাৰ পাছতে আমি সন্ধিয়াৰ সময়ত গ'লোঁ ভিনদেউৰ ছাতি ধৰা বন্ধুৱেকৰ ঘৰলৈ। তাতো ধুনীয়াকৈ চাহ একাপ খাই থৈ আহিলোঁ। ঘৰতো মিস্ত্ৰীয়ে কাম লগাই আছে, মায়ে তেওঁলোককো চাহ অকণমান দি ল'লে। এইখন হাৰ্ডবৰ্ড যে মোৰ ক্লাছ 9ৰে। আজি দেখা পাই মানে মনত পৰিলে, সেয়েহে আপোনালোকক